পতাকা উত্তোলন আৰু মৈদাম তৰ্পণ হৈ গৈছে। বানপি অনুষ্ঠানো আমাৰ চলি আছে, যিটো আহোম টাই আহোম পৰম্পৰা আমাৰ বানপি অনুষ্ঠান চলি আছে। ইয়াৰ পিছতে অলপ পিছতে কেন্দ্ৰীয় সমিতিৰ আমাৰ কাৰ্যনিৰ্বাহক সভা হ'ব, তাৰপিছতে প্ৰতিনিধি সভা হ'ব সন্ধিয়ালৈ, আৰু আমাৰ চিত্ৰাংকন কুইজ আৰু ৰচিতনা প্ৰতিযোগিতা আছে। আৰু সন্ধিয়ালৈ আজি সাংস্কৃতিক সন্ধিয়া কিছু কাৰ্যসূচী আছে। অহাকালিলৈ আমি বিভিন্ন জাতি জনগোষ্ঠী নিমন্ত্ৰণ জনাই, বিভিন্ন দল নিমন্ত্ৰণ জনাই আমি এটা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰিম। আৰু তাৰ লগে লগে পিছতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভা নিৰ্দিষ্ট বক্তা হিচাপে যুৱ প্ৰজন্মৰ বৰ্তমান খুব জনপ্ৰিয় লেখিকা আশ্ববিকা বৰা, ৰাণা মোহন বৰুৱা তেখেতসকলে অংশগ্ৰহণ কৰিব। তাৰ লগে লগে অসমৰ মন্ত্ৰীও অংশগ্ৰহণ কৰিব। তাৰ লগে লগে সন্ধিয়ালৈ জ্যোতিমলা বৰগোহাঁই সাংস্কৃতিক সন্ধিয়া বুঢ়াগোহাঁই কাৰ্যসূচী আছে। আৰু আমি পুনৰবাৰ আমি এই স্থানত ভোলাগুৰি লাচিত ক্লাবত আমি একত্ৰিত হৈছোঁ সদৌ অসম আহোম সভা। ইয়াৰ পূৰ্বেতো আমাৰ পুঠাদেউসকলে 67-68 চনত আনুমানিক ইয়াত সদৌ অসম আহোম সভাৰ অধিৱেশন হৈছিলে বুলি আমি শুনিবলৈ পাওঁ। আৰু আহোমৰ যিটো মানে শাসক ব্যৱস্থা বা ৰাজনৈতিক পদ্ধতিৰ পৰা বহুত কথা শিকিবলগীয়া আছে। বুৰঞ্জী পৃথিৱীত মানে আহোমৰ বাহিৰে একেৰাহে 600 বছৰ ৰাজত্ব কৰা কোনো জাতি নাই। ৰাছিয়াত জাৰসকল আছিল, কিন্তু তেওঁলোকে মানে ষ্টেপ বাই ষ্টেপ ৰাজত্ব কৰিছিলে। আমাৰ নিজৰ মুদ্ৰা আছিলে, বুৰঞ্জী লিখিছিলে। গতিকে আহোমৰ যিটো শাসন ব্যৱস্থা, ইয়াৰ পৰা বহুত কথা জানিবলগীয়া আছে। হয় হয়। আৰু আমি পুনৰবাৰ আজি এটা কথা উত্থাপন কৰিব বিচাৰিছোঁ যে আমাক জনজাতিকৰণ লাগিবই। জনজাতিকৰণৰ বিকল্প কোনো কাৰণত নহ'ব। যদি চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়া অনাগত দিনত আমি অসমত বাস কৰা 60 লাখ আহোম মানুহে এইটো মানে বিবেচনা কৰিবৰ কাৰণে বাধ্য হ'ব। আমাৰ মধ্যকালীন অধিৱেশন আজিৰ পৰা আৰম্ভ হৈছে। 10 আৰু 11 তাৰিখলৈ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ সম্পন্ন হ'ব। আৰু এই অধিৱেশনখনৰ জৰিয়তে আহোম সভাক যাতে আহোম জনগোষ্ঠীটোৰ মাজত আমাৰ এনেও শক্তিশালী অতি পুৰণি সংগঠন 1893 চনত পদ্মনাথ গোহাঁই বৰুৱাই এই সংগঠনক জন্ম দিছিল। আহোম সভাক আহোমক প্ৰতাৰণা প্ৰবঞ্চনা কৰা কিছু সংখ্যক সেই সময়ত লোক আছিল। সেইকাৰণে পদ্মনাথ গোহাঁই বৰুৱাই আহোম সভাটো জন্ম দিয়াত তেখেতৰ লগত পানীন্দ্ৰনাথ গগৈ পৰা আৰম্ভ কৰি বহুকেইজন বৰেণ্য ব্যক্তি আছিল। আৰু এটা সময়ত আহোম সভাৰ পৰাও সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। আমাৰ সেইখিনি আলোচনাৰ বিষয়ত আপোনালোকক নিশ্চয় পাছত জনাম। আপোনালোক আহিব, আপোনালোক সকলোৱে থাকিব। আলোচনা এটাই হ'ব, বহুতখিনি আলোচনা কৰিবলগীয়া আছে। আমাৰ জাতিটোৰ কাৰণে কৰিবলগীয়া আছে। এই জাতিয়ে 600 বছৰ ৰাজত্ব কৰাৰ পাছত এই জাতিৰ যি সময়ত আজি যিমানখিনি প্ৰাপ্য অধিকাৰ সেইখিনি পোৱাৰ পৰা বঞ্চিত হৈ আছে। আৰু ত্যাগ আহোমে বহুখিনি কৰিলে। আহোমে নিজৰ সংস্কৃতি, নিজৰ কালচাৰ, নিজৰ ভাষা ত্যাগ কৰি আজি বৃহত্তৰ অসম গঢ়াত এটা যথেষ্ট বলিষ্ঠ ভূমিকা লৈছিল। গতিকে আজিৰ তাৰিখত আহোমক আজি চৰকাৰী পক্ষই হওক যি ধৰণে প্ৰতাৰণা প্ৰবঞ্চনা কৰিছে, গতিকে সেই সময়ত আজি আমি আলোচনাৰ বিষয় আহিব। আৰু আমি অতি আগতেই আমি জনজাতি হৈয়ে আমি অনুসূচিত হোৱা নাই, আমি চিডিউল হোৱা নাই। গতিকে আমি জনজাতি এইকাৰণে হয়, আমাৰ নিজস্ব পৰম্পৰা, নিজস্ব আচাৰ ব্যৱহাৰ, নিজস্ব সংস্কৃতি এই গোটেইখিনি আছে। জনজাতিকৰণটো আমি বিচাৰোঁ, আৰু জনজাতিকৰণ আজিৰ সময়ত আমাৰ প্ৰয়োজন আছে। আৰু জনজাতিকৰণ নহ'লে বিকল্পৰ কাৰণেও আমি চিন্তা কৰিবৰ সময় সমাগত। আমাৰ ৰাজ্যখনৰ বিৰুদ্ধে আমাৰ আহোম সভাৰ যিখিনি আমাৰ জিলা সমিতি আছে, প্ৰায় আমাৰ 18খন জিলা সমিতি আছে। অসমৰ বিভিন্ন জিলাত কিছু সংখ্যক জিলাত নাই, যদিও মৰিগাঁৱত আছে, আমাৰ নগাঁৱত আছে। সকলো জিলা আমাৰ আহোম সভাৰ যিখিনি জিলা সমিতি আছে এইখিনি গোটেইখিনি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।